দক্ষিণ হালমাৰা মানকাছাৰ জিলাৰ সদৰ হাতশিঙিমাৰীস্থিত প্ৰেছ ক্লাবত আজি দুপৰীয়া এখন দলীয় কৰ্মী সভাত অসমত নতুনকৈ আত্মপ্ৰকাশ কৰা ৰাইজৰ দলৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক কমল মেধিয়ে অংশগ্ৰহণ কৰে। আগন্তুক নিৰ্বাচন 2021ত মানকাছাৰ বিধানসভা সমষ্টিত ৰাইজৰ দলৰ দলীয় বিষয়া কৰ্মীৰ লগত আলোচনাত মিলিত হৈ পৰিস্থিতিৰ বুজ লৈ বিধানসভা সমষ্টিটোত ৰাইজৰ দলৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিব পৰা যাবনে নাই সেই সন্দৰ্ভত অধ্যয়ন কৰিব মেধিয়ে। দলীয় সভাত আলোচনা হোৱাৰ পূৰ্বে ৰাইজৰ দলৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক কমল মেধিয়ে সাংবাদিকৰ লগত হোৱা মত বিনিময় কালত এনেদৰে মন্তব্য কৰে। ৰাইজৰ দলে ইতিমধ্যে অসম জাতীয় পৰিষদ BPF, ASDC, বিজেপি বিৰোধী এই আঞ্চলিক শক্তিসমূহৰ লগত মিত্ৰতাৰ দিশত আগবাঢ়িছে। ইতিমধ্যে অসম জাতীয় পৰিষদৰ লগত আমাৰ মিত্ৰতা আনুষ্ঠানিকভাৱে ঘোষণা হৈছে আৰু BPF, ASDCৰ লগত আমাৰ কথা বতৰা চলি আছে আৰু প্ৰতিটো জাতি জনগোষ্ঠীৰ যিবিলাক ৰাজনৈতিক সংগঠন আছে, জাতীয় দল সংগঠন আছে, সকলোৰে লগত আমাৰ কথা বতৰা চলি আছে আৰু 2021ত বিজেপি বিৰোধী সকলো আঞ্চলিক শক্তিক একত্ৰিত কৰি আমি দিছপুৰত এখন চৰকাৰ গঠন কৰিবৰ কাৰণে আমি সাংগঠনিকভাৱে কাম কাজ আগবঢ়াই নিছোঁ। আজি দক্ষিণ হালমাৰা মানকাছাৰ জিলাৰ ৰাইজৰ দলৰ সাংগঠনিক বুজ ল'বৰ কাৰণে মই এই হাতশিঙিমাৰীত আহি উপস্থিত হৈছোঁ। আজিৰ সাংগঠনিক সভাৰ পৰাই আমি সিদ্ধান্তত উপনীত হ'ম যে মানকাছাৰ সমষ্টিত আমি ৰাইজৰ দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিম নে নাই। সাংগঠনিক দিশৰ ওপৰত নিৰ্ভৰ কৰি আমি মানকাছাৰ সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰা বিষয়টো আমি বিবেচনা কৰিম। কিন্তু এটা কথা নিশ্চিত থাকিব যে ৰাজ্যখনৰ 126টা সমষ্টিতে আমাৰ বিজেপি বিৰোধী আঞ্চলিক শক্তিৰ যি মহাজোঁট হ'বলৈ গৈ আছে, আমাৰ মহাজোঁটৰ প্ৰাৰ্থী থাকিব আৰু মানকাছাৰ সমষ্টিতো আমাৰ প্ৰাৰ্থী থাকিব। হয়তো ৰাইজৰ দলৰ থাকিব, নহয় জাতীয় পৰিষদৰ, নহয় অন্য কোনো আঞ্চলিক জাতীয় জনগোষ্ঠীয় সংগঠনৰ পৰা ইয়াত প্ৰাৰ্থী থাকিব। মহাজোঁটৰ আপোনালোকৰ মুখ্যমন্ত্ৰী প্ৰাৰ্থী কোন হ'ব বুলি মুখ্যমন্ত্ৰীৰ কথাটো আমি এতিয়ালৈকে ঘোষণা কৰা নাই, কাৰণ মুখ্যমন্ত্ৰীৰ কথাটো যেতিয়া বিধায়িনী দল আমাৰ বিধায়কসকল নিৰ্বাচিত হ'ব, বিধায়িনী দলে সিদ্ধান্ত ল'ব কাক বিধায়িনী দলৰ নেতাগৰাকীক মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰা হ'ব। আৰু আমি আশা কৰি আছোঁ যে 2 এদিনৰ ভিতৰতে আমাৰ ৰাইজৰ দলৰ সভাপতি মাননীয় অখিল গগৈ ডাঙৰীয়া জামিনত মুকলি হৈ আহিব। ইতিমধ্যে 11 ফেব্ৰুৱাৰীৰ দিনা মহামান্য উচ্চতম ন্যায়ালয়ত অখিল গগৈৰ জামিন আবেদনৰ শুনানি আছে আৰু আমি আশা কৰিছোঁ যে ন্যায়পালিকাই এইবাৰ অখিল গগৈক ন্যায় দিব আৰু অখিল গগৈ মুকলি আকাশৰ তললৈ ওলাই আহিব আৰু সন্মুখৰ পৰা ৰাইজৰ দলক নেতৃত্ব প্ৰদান কৰিব। আৰু আপোনালোকক এটা কথা মই ক'ব পাৰোঁ, অখিল গগৈ যিদিনা জেলৰ পৰা মুকলি হৈ আহিব, সেইদিনাৰ পৰাই অসমৰ ৰাজনীতি সলনি হ'ব, সেইদিনাৰ পৰাই অসমত এক নতুন ৰাজনৈতিক চুনামি আৰম্ভ হ'ব। কালি এটা সভাতে আজমলে কৈছিল যে বিভিন্ন দলসমূহ AGPকে ধৰি বিভিন্ন দলে ইউডিএফক সাম্প্ৰদায়িক দল বুলি কৈছে। এইটো ইলেকশ্যনৰ আগত কয়, কিন্তু পিছত আকৌ একত্ৰিত হৈ যায়। এইখিনি এই সন্দৰ্ভত কি কয় আপুনি? ৰাইজৰ দলে যি ধৰণে নামনি অসমত সাংগঠনিক তৎপৰতা আৰম্ভ কৰিছোঁ, এই কথাৰ উমান কংগ্ৰেছ আৰু UDFে ভাল ধৰণে পায়, তেওঁলোকে জানে। কাৰণ অসমৰ সংখ্যালঘু লোকে এতিয়া বিকল্প বিচাৰি আছে। অসমৰ সংখ্যালঘু লোক মানে কংগ্ৰেছ AIUDFৰ ভোট বেংক নহয়। এই কথাটো এইবাৰৰ নিৰ্বাচনত অসমৰ সংখ্যালঘু ৰাইজে প্ৰমাণ কৰি দিবলৈ আগবাঢ়িছে আৰু তাৰ কাৰণে বিকল্প হিচাপে ৰাইজৰ দলক ইতিমধ্যে তেওঁলোকে নিৰ্বাচিত কৰিছে। সেইকাৰণে আজমল ডাঙৰীয়াই এতিয়া অলপমান আতংকিত হৈছে আৰু আমি আকৌ কৈছোঁ যে বদৰুদ্দিন আজমল ডাঙৰীয়াৰ AIUDF দলটোক আমি সাম্প্ৰদায়িক দল বুলিয়ে ভাবোঁ আৰু বিজেপিক যদি আমি চিৰদিনৰ কাৰণে অসমৰ পৰা বিদায় দিব লাগে, তেতিয়াহ'লে AIUDF দলকো আমি বিতাড়িত কৰিব লাগিব। এইটো আমাৰ এটা ৰাজনৈতিক নীতিগত সিদ্ধান্ত। দেখিবলৈ পোৱা গৈছে যে অসমত বহুকেইটা নতুনকৈ ৰাজনৈতিক দল সংগঠন হৈছে, তাৰ ভিতৰত এটা আছে মুছলিম জাতীয় পৰিষদ। তেওঁলোকে কোৱা মতে যে যিকেইটা নতুন দল সংগঠিত হৈছে, এই প্ৰতিটো দলতে মুছলমানৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আপোনালোকৰ দলত মুছলমানসকলৰ বাবে কোনো ধৰণৰ সুকীয়া ব্যৱস্থা আছে? মুছলিম জাতীয় পৰিষদ নামৰ যিটো নতুন সংগঠন হৈছে, এই সংগঠনটোক বহুতে সন্দেহৰ দৃষ্টিৰে চাইছে। ক'ৰবাত যদি মুছলিম জাতীয় পৰিষদ হৈছে, ক'ৰবাত আকৌ পৰশুৰাম সেনা হৈছে। তাৰমানে হিন্দু আৰু মুছলমানৰ মাজৰ যিখন একতাৰ অসম,
এই একতাৰ সমাজখনক বিভাজিত কৰি ৰাজনৈতিকভাৱে মুনাফা আদায়ৰ কাৰণে এতিয়া বিভিন্ন দল সংগঠন নতুনকৈ গঠিত হৈছে। কিন্তু অসমবাসী ৰাইজে মই ভাবোঁ যে এইবাৰ আৰু ভুল নকৰে। 2016 চনত বিজেপিক ক্ষমতাত বহোৱাৰ পিছত বিশেষকৈ নামনি অসমৰ সংখ্যালঘু লোকসকলে যিমান মানসিক হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছে, গতিকে তেনেকুৱা এটা পৰিস্থিতিত মই ভাবোঁ যে হিন্দু আৰু মুছলমান, লাচিত বৰফুকন আৰু বাঘ হাজৰিকাৰ ঐতিহ্য থকা এটা ৰাজনৈতিক দল ৰাইজৰ দল, এই ৰাইজৰ দলকে এইবাৰ আদৰি ল'ব। আৰু আমি আহ্বান জনাইছোঁ নামনি অসমৰ সংখ্যালঘু লোকক যে সাম্প্ৰদায়িক ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতিৰ ঊৰ্ধত গৈ এইবাৰ সঁচা সঁচিকৈ আমি এখন সমৃদ্ধিশালী অসম, হিন্দু মুছলমানৰ একতাৰ এখন সমৃদ্ধিশালী অসম যাতে গঢ়িব পাৰোঁ, তাৰ কাৰণে ভোটদান কৰিবলৈ মই সকলোকে আহ্বান জনাইছোঁ। আপুনি UDF-ক সাম্প্ৰদায়িক দল বুলি কৈছে, কিন্তু কালি দেখা গৈছিল এখন মিটিঙত আজমল হিন্দু মুছলমান মানে একত্ৰিত থাকিব লাগে বুলি আহ্বান জনাইছে। আজমল ডাঙৰীয়াই যদি হিন্দু মুছলমানৰ একতাৰ কথাটো সদায় কৈ থাকিলেহেঁতেন, নিশ্চিতভাৱে আজমল ডাঙৰীয়াক আমি কেতিয়াও আমাৰ মিত্ৰতাৰ পৰা আমি আঁতৰাৰ কথাটো নকলোহেঁতেন। কিন্তু তেখেতে মাজে মাজে এনেকুৱা কিছুমান মন্তব্য প্ৰদান কৰে, সেই মন্তব্যৰ জৰিয়তে মুছলমান সমাজৰ কোনো লাভ নহয়, আনকি অসমবাসী সামগ্ৰিকভাৱেও কাৰো লাভ নহয়। আজমলৰ বক্তব্যৰ পৰাই একমাত্ৰ লাভ হয় বিজেপি দলৰ। হিমন্ত বিশ্ব শৰ্মাই যিটো কথা ক'ব তাৰ বিপৰীতে আজমলে ক'ব, আজমলে যিটো ক'ব তাৰ বিপৰীতে হিমন্ত বিশ্ব শৰ্মাই ক'ব, আৰু লাভ হয় এফালে বিজেপিৰ এফালে AIUDF-ৰ। সেইকাৰণে আমি আজমল ডাঙৰীয়াক বাৰে বাৰে অনুৰোধ কৰিছিলোঁ যে আপুনি সাম্প্ৰদায়িক মন্তব্যৰ পৰা আৰু সাম্প্ৰদায়িক উন্মাদনাৰ যি ৰাজনীতি, এই ৰাজনীতিৰ পৰা যদি আঁতৰত থাকে, তেতিয়াহ'লে মুছলমান সমাজে আপোনাক লৈ যি আশা কৰিছিল সেই আশা পূৰণ কৰিব আপুনি পাৰিলেহেঁতেন। কিন্তু আজিও মই আজমল ডাঙৰীয়াৰ সমষ্টিতে ঘূৰি আছোঁ। মই দক্ষিণ হালমাৰা সমষ্টিত ঘূৰিছোঁ। মই দেখা পাইছোঁ যে তাত ৰাস্তা ঘাট, বাট পথ, দলং একো নাই, শিক্ষা স্বাস্থ্যৰ কোনো ব্যৱস্থা নাই। যে ইমান দিনে ইমান শক্তিশালী নেতা বদৰুদ্দিন আজমল, তেখেতে নিজে MLA হিচাপে প্ৰতিনিধিত্ব কৰিছে, তেখেতৰ ল'ৰাই প্ৰতিনিধিত্ব কৰিছে দক্ষিণ হালমাৰা সমষ্টি, আৰু ধুবুৰীৰ তেখেত সাংসদ। কিন্তু অসমৰ ভিতৰত আটাইতকৈ অনগ্ৰসৰ, আটাইতকৈ পশ্চাদমুখী হৈ থকা এটা সমষ্টি হ'ল দক্ষিণ হালমাৰা সমষ্টি। যদি তেখেতে প্ৰথমতে নিৰ্বাচন খেলিছিলে দক্ষিণ হালমাৰা সমষ্টিত, যদি তেখেতৰ মিছন আৰু ভিজন যদি শুদ্ধ হ'লহেঁতেন, আজিৰ তাৰিখত দক্ষিণ হালমাৰাবাসী ৰাইজে এনেকৈ নানানটা সমস্যাত ককবকাই থাকিব লগা নহ'লহেঁতেন। কিন্তু তেখেতে এই কথাবিলাকক পিঠি দি কেৱল কিছুমান সাম্প্ৰদায়িক মন্তব্যৰে অসমৰ ৰাজনীতিক উত্তপ্ত কৰি তোলে, যাৰ দ্বাৰা বিজেপিৰ লাভ হয়। আৰু সেইকাৰণে আমি আজমল ডাঙৰীয়াৰ AIUDF-ৰ লগত একেলগে থাকিব বিচৰা নাই। আমি এটা কথা বাৰে বাৰে স্পষ্ট কৰি দিছোঁ যে AIUDF দল য'ত থাকিব তাত আমি ৰাইজৰ দল আমি নাথাকোঁ। কাৰণ আজি অসমত বিজেপিৰ দৰে এটা সাম্প্ৰদায়িক শক্তিক গজগজীয়াকৈ মজবুত কৰি গঢ়ি তোলাত AIUDF আৰু বদৰুদ্দিন আজমল ডাঙৰীয়াৰ ভূমিকা আছে। যেতিয়াই বদৰুদ্দিন আজমল ডাঙৰীয়াই কয় যে মই অসমৰ মুখ্যমন্ত্ৰী হ'ম, মই অসমৰ কিংমেকাৰ হ'ম, আৰু লগে লগে আজমল ডাঙৰীয়াৰ ফটো দেখুৱাই উজনি অসমত বিজেপিয়ে কয় যে এইবাৰ বাংলাদেশী মুখ্যমন্ত্ৰী হ'ব, গতিকে আপোনালোকে বিজেপিক ভোট দিয়ক। তাৰমানে AIUDF আৰু বিজেপিয়ে বিপৰীতমুখী সাম্প্ৰদায়িক ৰাজনীতিৰ এটা ক্ৰিয়া প্ৰতিক্ৰিয়া ৰাজনীতি ইমান দিনে কৰি আছে। সেইকাৰণে AIUDF-ক আমি বিজেপিৰ সমানে সাম্প্ৰদায়িক শক্তি বুলি গণ্য কৰোঁ, আৰু সেইকাৰণে AIUDF দল য'ত থাকিব তাত আমি কোনোপধ্যে মিত্ৰতাৰ পাশত আবদ্ধ নহওঁ। অকল কংগ্ৰেছ আহিলে আহিব নেকি? নাই, কংগ্ৰেছ দলৰ লগত আমি অনানুষ্ঠানিকভাৱে কিছুমান কথা পাতিছিলোঁ, আৰু তেওঁলোকক আমি স্পষ্ট কৰি দিছিলোঁ যে AIUDF যদি লগত নাথাকে তেতিয়াহ'লে আমি গোটেই বিষয়টো বিবেচনা কৰি চাম। আৰু এতিয়াও সময় আছে, যদি সঁচা সঁচিকৈ বিজেপিক প্ৰতিৰোধ কৰিব লাগে, বিজেপি বিৰোধী এটা মহাজোঁট যদি হ'বলৈ হয়, তেনেহ'লে আমিতো কংগ্ৰেছৰ লগত মুকলি মিত্ৰতাত আহিব নিবিচাৰিম। কিন্তু আমাৰ অসম জাতীয় পৰিষদ ৰাইজৰ দলে যদিহে বিজেপিক আমি প্ৰতিৰোধ কৰিবৰ স্বাৰ্থত ক'ৰবাত যদি কিবা ধৰণে কথা পাতিব লাগে, সেইটো বিবেচনা হ'লহেঁতেন। কিন্তু সেই বিবেচনাৰ দুৱাৰ এতিয়া আৰু বন্ধ হৈ গৈছে, এইকাৰণে কাৰণ তেওঁলোকে AIUDF-ৰ লগত ইতিমধ্যে মিত্ৰতাৰ কথা ঘোষণা কৰিছে। অসমত কিমানজন মিত্ৰ থাকিব? আমি বিজেপি বিৰোধী আঞ্চলিক শক্তি একত্ৰিত হৈ 126টা সমষ্টিতে আমি প্ৰাৰ্থী দিম। আৰু এটা কথা, হিমন্ত বিশ্ব শৰ্মাই মাজে মাজে কৈ থাকে মিয়াসকলক ভোট নালাগে, এই ক্ষেত্ৰত আপোনাৰ প্ৰতিক্ৰিয়াটো কি হ'ব? নাই, এতিয়া অসমৰ ৰাজনীতিটো হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ কিছু নেতাই সম্পূৰ্ণৰূপে ধৰ্মীয় মেৰুকৰণৰ জৰিয়তে বিষাক্ত কৰি তুলিব খুজিছে।
কিছুমানে কৈছে যে আমি 65% অৰ্থাৎ হিন্দুক লৈ ৰাজনীতি কৰিম মুকলিভাৱে কৈছে কিছুমানে আকৌ কৈছে যে আমি 35%ক লৈ আমি ৰাজনীতি কৰিম তাৰমানে মুছলমানক লৈ ৰাজনীতি কৰিব অৰ্থাৎ হিন্দু আৰু মুছলমানৰ সমাজখনক একতাৰ সমাজখনক বিভাজিত কৰি ধৰ্মীয় মেৰুকৰণ কৰি কিছুমান 65%ৰ ৰাজনীতি কৰিছে আৰু কিছুমানে 35%ৰ ৰাজনীতি কৰিছে আৰু আমি ৰাইজৰ দলে 100% অসমবাসীক লৈ আমি ৰাজনীতি কৰিবলৈ আগবাঢ়িছোঁ মানকাছৰ পৰা মিজানুৰ ইছলামৰ ৰিপৰ্ট অসম টুডে।